মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ কিছুমান ইম্পৰ্টেণ্ট PYQ ডিসকাছ কৰিম, অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিসকাছ কৰিম। আহা আমি পলম নকৰাকৈ ডাইৰেক্ট কুৱেশ্যনত আহোঁ। ইয়াতে তোমালোকৰ 20টা কুৱেশ্যন পেপাৰ থাকিব পাৰ্ট 1ত আৰু বাকি কুৱেশ্যন পাৰ্ট 2ত থাকিব। আহা প্ৰথমটো কুৱেশ্যন আছে আমাৰ ফেৰিক অক্সাইড প্লাছ এলুমিনিয়াম উৎপন্ন হৈছে এলুমিনিয়াম অক্সাইড প্লাছ আইৰণ বিক্ৰিয়াটো এটা উদাহৰণ। মানে এই বিক্ৰিয়াটো কি বিক্ৰিয়া উদাহৰণ? তলত অপশ্যন আছে 4টা, এটা সংযোজন বিক্ৰিয়া, এটা দ্বি অপহৰণ বিক্ৰিয়া, এটা বিয়োজন বিক্ৰিয়া আৰু এটা অপহৰণ বিক্ৰিয়া। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল এটা অপহৰণ বিক্ৰিয়া, অৰ্থাৎ অপশ্যন ডি নম্বৰ। তো মই ইয়াৰ পিছৰ প্ৰতিটো অপশ্যনত অপশ্যনবিলাক নপঢ়োঁ, তোমালোকক ডাইৰেক্ট এনসাৰটো কৰিম। চোৱা ছেকেণ্ড কুৱেশ্যনটো আছে এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ কি সূত্ৰৰ ওপৰত চলে? চোৱা অপশ্যন এ ভৰবেগৰ সংৰক্ষণশীলতা, এই সূত্ৰটো মানি চলে। 3 নম্বৰ কুৱেশ্যন চোৱা আইৰণ প্লাছ অক্সিজেন বিক্ৰিয়াটোৰ সহায়ত হোৱা উৎপাদিত যৌগ হ'ল যে আইৰণ আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া কৰি কি উৎপন্ন হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি ফেৰিক অক্সাইড। সো 4 নম্বৰ কুৱেশ্যন বনস্পতি দ্ৰৱৰ পচন হাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ তাপগ্ৰাহী বিক্ৰিয়া। 5 নম্বৰ কুৱেশ্যন চোৱা তলৰ কোনটো যৌগ সোডা এচিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ হয়? ইয়াৰ এনসাৰটো হ'ল অপশ্যন সি সোডিয়াম হাইড্ৰকাৰ্বনেট। চোৱা 6 নম্বৰ কুৱেশ্যন দিছে কি এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰে, ইয়াৰ pH হ'ব পাৰে। চোৱা আমি জানো চবে যে pHৰ যেতিয়া নিউট্ৰেল অৱস্থাত থাকে অৰ্থাৎ প্ৰশম থাকে তেতিয়া 7 আৰু 7ৰ ওপৰত যিবিলাক মান এইবিলাক কি কৰে ৰঙা লিটমাছ নীলা কৰে আৰু তলৰবিলাক নীলা লিটমাছ ৰঙা কৰে, নহ'লে শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি 10। 7 নম্বৰ কুৱেশ্যন চোৱা ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত হ'ল? চোৱা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি কেলছিয়াম অক্সিক্লৰাইড। 8 নম্বৰ কুৱেশ্যন এটা দ্ৰব্যই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে, গেছটো চূণ পানী ঘোলা কৰে, দ্ৰব্যটোত আছে কি আছে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি হাইড্ৰক্লৰিক এচিড। নেক্সট চোৱা খাদ্যবস্তু ভৰাই ৰখা পাত্ৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ প্ৰলেপ নহয়, কিয়নো? সো ইয়াৰ 4টা অপশ্যন আছে, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি জিংক টিনতকৈ অধিক সক্ৰিয়। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 10 তলৰ কোনটো ধাতু কল্পৰ উদাহৰণ নহয়? ইয়াৰ শুদ্ধ এনসাৰটো অপশ্যন ডি এলুমিনিয়াম। চোৱা 11 নম্বৰ কুৱেশ্যন তলৰ কোনটো আটাইতকৈ ঘাত সহনশীল ধাতু? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি সোণ। নেক্সট চোৱা এলকিনবোৰ সাধাৰণ আণৱিক সংকেত হ'ল এলকিনৰ সাধাৰণ আণৱিক সংকেত যিটো আমি প্ৰকাশ কৰোঁ তাৰ 4টা অপশ্যন দি আছে, শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ CnH2n। চোৱা 13 নম্বৰ কুৱেশ্যন ইথেন C2H6 অণু এটাত দি খালী ঠাইত হৈছে তাৰমানে কেইটা সহযোজী বান্ধনী আছে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ 7টা সহযোজী বান্ধনী আছে। নেক্সট চোৱা 14 নম্বৰ কুৱেশ্যন একেটা ছালফাৰ অণুত সৰ্বাধিক কেইটা পৰমাণু থাকিব পাৰে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন চি 8টা পৰমাণু থাকিব পাৰে। চোৱা কুৱেশ্যন নম্বৰ 15 এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 287 তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি চোৱা ফ্ল'ৰিন। এইটো কেনেকৈ বুজিবা চোৱা মই অলপ কৈছোঁ 287 অৰ্থাৎ 17 নম্বৰ মৌলটো হ'ল ক্লৰিন আৰু ক্লৰিনৰ সৈতে একে বৰ্গত থকা মৌলটো হ'ল ফ্ল'ৰিন। চোৱা নেক্সট চোৱা 16 নম্বৰ কুৱেশ্যন বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে, এইটো শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ ATP। নেক্সট চোৱা চৰ্বি অণুৰ
ইমালচিফিকেশ্যন সংঘটিত কৰে চোৱা ইয়াৰ শুদ্ধ এনচাৰ 4টা অপশ্যন দিয়া আছে শুদ্ধ এনচাৰটো মই কৈছোঁ অকল পিত্ত লৱণে নেক্সট চোৱা 18 নম্বৰ কুৱেশ্যন মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী সেই অংগ হ'ল চোৱা ইয়াৰ শুদ্ধ এনচাৰটো হ'ল চেৰিবেলাম নেক্সট চোৱা 19 নম্বৰ কুৱেশ্যন যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ এপচাইচিছ এচিড নেক্সট চোৱা আজিৰ শেষটো কুৱেশ্যন 20 নম্বৰ স্নায়ুতন্ত্ৰ গঠনৰ ক্ষুদ্ৰতম এককবোৰ কি বলে ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি নিউৰন মৰমৰ ছাত্ৰীসকল মই এই ভিডিঅ'টোত অতি চুটিকৈ কৈছোঁ কোনো বুজাই সিমান ভালকৈ দিয়া নাই যিহেতু ভিডিঅ'বিলাক বহু দীঘলীয়া হৈ যায় তোমালোকে মনত ৰাখিবা ইয়াতে যিকেইটা কুৱেশ্যন আছে এই গোটেইকেইটা কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰত আহিছিল প্ৰিভিয়াছ ইয়াৰত মানে 25ত নহয় 25 হ'ব পাৰে 24 হ'ব পাৰে 23 হ'ব পাৰে মোটামুটি এই কুৱেশ্যনবোৰ কেইবাবাৰো ৰিপিট হৈছিল সেইকাৰণে এই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক মই তোমালোকৰ আগত দাঙি ধৰিছোঁ আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব তোমালোকে এই ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ইয়াৰ পিছত আৰু মই এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' দি থাকিম ধন্যবাদ